খুব ভাল আৰু আমাৰ গোটেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 39খন সাংগঠনিক জিলা গোটেই জিলাবোৰতে আমাৰ সেই হিচাপে জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ আছে। মোৰ সৈতে জম্মু কাশ্মীৰ বিধানসভাৰ মাননীয় বিপক্ষ দলৰ নেতা সুনীল শৰ্মা ডাঙৰীয়া তথা আমাৰ সহপ্ৰভাৰী ইলেকশ্যনত তেখেতো আহিছে। এতিয়া আমি যোৱা পৰহি কাছাৰ জিলা, আজি শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। পৰৱৰ্তী সময়ত মণ্ডল পৰ্যায়লৈকে যাম, পৰৱৰ্তী সময়ত বুথ পৰ্যায়লৈকে যাম। এইবাৰ সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি এনডিএৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ আগতকৈ অধিক বৃদ্ধি হৈছে। মাননীয় মোদী ডাঙৰীয়া, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ প্ৰত্যেকটো কাম কাজে ৰাইজক আঁকোৱালি লৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, আজি বৰাক উপত্যকাটো যদি আমি চাওঁ, যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, ইয়াৰ যি উন্নয়নে এটা নতুন গতি পাবলৈ সক্ষম হৈছে। ৰাইজে আজিৰ দিনত নিজকে চৰকাৰৰ ছিষ্টেমৰ পাৰ্ট হিচাপে অনুভৱ কৰিছে সকলো দিশৰ পৰাই। গতিকে যোৱা 21ৰ যি ইলেকশ্যন, সেই 21ৰ ইলেকশ্যনতকৈ অধিক মেণ্ডেট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এনডিএ চৰকাৰ আকৌ অসমত গঠন হ'ব। এই ক্ষেত্ৰত বেলেগ কোনো আৰু সন্দেহ নাই। এতিয়াতো আমি ক'ব নোৱাৰোঁ, কিন্তু আমিতো অহাবাৰতকৈ বহুত বেছি আসন পাম। কাৰণ আপোনালোকেতো দেখিছে বিৰোধী দল ক'তো নাইকিয়াই। বিৰোধী দলৰ অস্তিত্ব কেৱল মিডিয়াতে আছে। ইয়াত ক'ত কংগ্ৰেছ আছে? আমিতো দেখাই নাই। ইয়াত ক'ত বেলেগ পলিটিকেল পাৰ্টি আছে? গতিকে অহাবাৰতকৈ আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ চৰকাৰৰ যিটো ক্ৰেডিবিলিটি, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ যিটো সবকা সাথ সবকা বিকাশৰ নীতি, যিটো উন্নয়ন, যিটো ডেভেলপমেণ্ট, যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, আৰু আটাইতকৈ ডাঙৰ কথা এই চেন্স অফ ছিকিউৰিটি আমি আজি দিবলৈ সক্ষম হৈছোঁ। এভিকশ্যনৰ জৰিয়তে অসমৰ মাটিত আজি আমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছোঁ। আমি যি জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছোঁ, টু প্ৰটেক্ট আৱাৰ কালচাৰ, টু প্ৰটেক্ট আৱাৰ আইডেণ্টিটি। আজি চাকৰিৰ ক্ষেত্ৰত আমি যেনেদৰে 1 পইচা নিদিয়াকৈ লাখতকৈ ওপৰত যুৱক যুৱতীক আজি আমি নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। দুৰ্নীতিৰ বিপৰীতে নিকা যি নিযুক্তি, ৰাইজ আজি আমাৰ লগত আছে, যুৱ প্ৰজন্ম আছে, মহিলা আমাৰ লগত আছে। আজিৰ দিনতো অসমত বহু মন্দিৰ আৰু ছাত্ৰ জমি বেদখল হৈ আছে, এইবিলাক কি? নিশ্চিতভাৱে আপোনালোকে দেখিছে যে ইতিমধ্যে প্ৰায় 1,38,000তকৈ ওপৰ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত হৈছে। আৰু এই বেদখলবোৰ কোনে কৰিছিল? তেতিয়া কংগ্ৰেছ থাকোঁতে কৰিছিল। এই বেদখলক কোনে উৎসাহ যোগাই আছে? কংগ্ৰেছে কৰিছে, UIDFে কৰিছে। এটা নিৰ্দিষ্ট কমিউনেল দৃষ্টিভংগীলৈ তেওঁলোকে কৰি আছে। কিন্তু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব সাহসী চিফ মিনিষ্টাৰ, প্ৰত্যেক টুকুৰা মাটি বেদখলমুক্ত কৰা হ'ব ভৱিষ্যতৰ দিনত। এইটো কথাত অসমবাসীৰ ৰাইজ নিশ্চিত থাকিব লাগে। গোটেই বিষয়টো যিটো মিত্ৰতাৰ কথা, এই মিত্ৰতাৰ কথা ৰাষ্ট্ৰীয় পৰ্যায়ত ঠিক কৰিব মাননীয় ৰাজ্যিক সভাপতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কৰিব। কিন্তু হাইলাকান্দিৰ যি দুইটা আমাৰ সমষ্টি আছে, হাইলাকান্দি আৰু আলগাপুৰ, দুইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন অত্যন্ত শক্তিশালী। এনেকুৱা কথা নাই যে মাইনৰিটি আছে, বিজেপি তাত নেখেলিব। কাৰণ আমাৰ আজিৰ দিনত আমি যিটো সবকা সাথ সবকা বিকাশৰ কথা কৈছোঁ, য়ং জেনেৰেশ্যনৰ আজি মেক্সিমাম মাইনৰিটি ইউথ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈছে। আমাৰ নীতি স্পষ্ট, সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, কিন্তু তাৰ লগে লগে জাষ্টিছ টু অল, এপিজমেণ্ট টু নাল। এতিয়া আমি একোৱে ক'ব নোৱাৰোঁ। এইটো নিশ্চিতভাৱে পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্ব বহিব। আৰু মিত্ৰতাৰ ক্ষেত্ৰত শেষ মোহৰ সদায় ৰাষ্ট্ৰীয় নেতৃত্বই কৰে। এইটো ক্ষেত্ৰত আমি এতিয়া ক'ব পাৰোঁ। হাইলাকান্দি সমষ্টিৰ স্থানীয় এজন প্ৰাৰ্থী বিচাৰিছে হাইলাকান্দিবাসী, আপোনালোকৰ দলৰ হাইকমাণ্ডে, দলৰ নিৰ্বাচনী কমিটিয়ে সকলো সিদ্ধান্ত ল'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, মাননীয় ৰাজ্যিক সভাপতি মহোদয় আছে, দলে সকলো সিদ্ধান্ত ল'ব। কিন্তু আপুনি এটা কথা নিশ্চিন্ত থাকক, হাইলাকান্দিত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সন্মুখত বিপক্ষ দলে নামতহে কেণ্ডিডেট দিব পাৰিব। ইয়াত ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। বিপুল ভোটত ফৰ দ্য ফাৰ্ষ্ট টাইম এইবাৰ হাইলাকান্দি বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলিব।